নকৰা ভুলুক পলম নকৰা অত্যাচাৰী সহজ নহয় যোৱা পৰহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন সভা কৰিছিল সামগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলত তেওঁ মুখ্যমন্ত্ৰী অসমৰ ডাঙৰ নেতা মই এডমিট 7 তাৰিখে নালাগে 8 তাৰিখে দিয়ক কিন্তু হিমন্ত বিশ্ব শৰ্মাই বুজি পায় যে ৰকিবুল হুছেইন কি বস্তু আপুনি ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ সভা কৰিব নিদিব কাৰণ সেইদিনা হিচাপ নিকাচ তাত ওলাই যাব তেওঁলোকৰ যিটো টেণ্ট যিনে বনাইছিল তেওঁ কৈছে যে 2800 চকী তাত দিছে তেওঁলোকৰ সভাত মুখ্যমন্ত্ৰী আৰু তাত 500 চকী এতিয়াও খালী আছিল তেতিয়া আপোনালোকে শুনিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এখন সামগ্ৰী সমষ্টিৰ সভা নহয় দুটা জিলা পৰিষদৰ সভা হলে নহয় তেওঁ যেনেকে বিয়াৰ ভোট নালাগে বুলি কৈছিল যেনেকে বঙালী মানুহক তেওঁলোকে হিংসা কৰে বঙালী অধ্যুষিত আৰু মুছলমান থকা শিঙিমাৰী আৰু আমবাগান জিলা পৰিষদত বাদ দি সভা কৰা বুলি মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে হয়নে নহয় কাৰণ গোটেই সমষ্টিৰ পৰাও তেওঁ 2000 মানুহ গোটাব পৰা নাই আৰু আজি আমি যোৱাকালি 12টা বজাৰ পিছত 12টা নহয় কেইটা বজাত পাইছো আমি কাম কাজ এৰি এই মহিলাসকল থিয় হৈ আছে 5000 এইটোতো এটা ঝলক 11 তাৰিখেহে যাব গোটেই সামগুৰি সমষ্টি যোজন জনাই যাব আপুনি এজন মুখ্যমন্ত্ৰীৰ উপযুক্ত নহয় এখন যেতিয়া চৰকাৰ হয় গণতান্ত্ৰিকভাৱে তেতিয়া শপত গ্ৰহণ হয় শপত গ্ৰহণ হওঁতে শপত ল'ব লাগে যে মই শপত লৈছো যে মই মুখ্যমন্ত্ৰী হিচাপে মোৰ ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক সমান চকুৰে চাম ভয় ভীতি মই নকৰো সকলোৰে উন্নতি বিচাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া এই শপত গ্ৰহণ যোনে নেমানে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ উপযুক্ত নহয় আজি চলি আছে কিন্তু আপোনাক যদি আমি আইনৰ ওচৰত কাঠগড়াত থিয় কৰাও 1 মিনিটত নিৰপেক্ষ আমাৰ ন্যায়ালয়ে ক'ব যে আপুনি শপত গ্ৰহণ কৰা যিটো আপুনি সমান চকুৰে চাইছিল আপুনি মিয়াৰ ভোট নালাগে বুলি কোৱাৰ দিনাই আপুনি মুখ্যমন্ত্ৰীত্বৰ পৰা আপুনি আঁতৰাই দিব লাগে আপোনাক আঁতৰি যাব লাগে মিয়াৰ ভোট নালাগে বুলি কিয় কৈছিল ৰাইজ এইকাৰণে কৈছিল যে তেওঁ 1951 চন ভিত্তি বছৰ হ'ব বুলি ভাবিছিল তেওঁ ভাবিছিল আপোনালোকৰ ইয়াত থকা যিসকল মুছলমান সম্প্ৰদায়ৰ লোক আছে সেই লোকসকলে ভোট দিবলৈ নোৱাৰিব বুলি ভাবি তেওঁ কৈছিল যে মিয়াৰ ভোট আমাক নালাগে কিন্তু ৰকিবুল হুছেইনে ৰাহুল গান্ধীৰ লগত লৈ জমিয়ত উলামা হিন্দ আমছুক লগত লৈ বিভিন্ন জাতীয় সংগঠনসমূহক লগত লৈ সুপ্ৰিম কোৰ্টত গৈ তোমাৰ 1951 চন আমি নাইকিয়া কৰি 1971 চনৰ 25% আগত অহা সকলো লোকৰ ক্ষতি উন্নতি হবে আমি আজি কেৱল এনআৰচিত নহয় সুপ্ৰিম কোৰ্টৰ মোহৰ লগালো সুপ্ৰিম কোৰ্টৰ মোহৰ এতিয়া তুমি মিয়াৰ একক মন্ত্ৰী ডাঙৰীয়াই কৈছে চিৰচৰণত মই কৈছো মই আমাক ভোট দিয়ক এতিয়া মিয়াৰ ভৰি ধৰিবলৈ আহিছা মিয়াৰ ভৰি ধৰিবলগীয়া হ'ল কিয় এইকাৰণে হ'ল ৰাইজ ওচৰতে এখন আমলখি টি গাৰ্ডেন আছে আমলখি টি গাৰ্ডেনখন হ'ল এটিচি বাগান মানে চৰকাৰ মালিক হিমন্ত বিশ্ব শৰ্মা মালিক ডাঙৰ কথা কৈছো আপুনি হিমন্ত বিশ্ব শৰ্মাই ভয়তে সেইদিনা সেই কথাবিলাক উচ্চাৰণ কৰিবলগীয়া হৈছে 350 টকা দৈনিক হাজিৰা দিম বুলি কৈছিল ইলেকশ্যনৰ সময়ত সকলো টি গাৰ্ডেনৰ মানুহে কংগ্ৰেছক ভোট দি বিজেপিক ভোট দিলে আজি 8 বছৰ হৈ গ'ল 350 টকা তেওঁ দিব পৰা নাই প্ৰত্যেকৰ হাজিৰাত 250 টকা দিছে আৰু নিজৰ বাগান থকা সেই আমলখিত
250 টকাৰ পৰিৱৰ্তে 205 টকা দিছে সেয়েহে এতিয়া আমলখি টি বাগিচা চাহ বাগিচাত বিজেপি বিশেষ ভুলি বাহিৰত মাৰি দিছে ৰাইজ যাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি চাহ জনজাতিসকলে চাহ গছ ৰুই গোটেই পৃথিৱীত অসমৰ নাম উজ্বলাইছে তুমি এই শ্ৰমিকসকলক তুমি ঠগাইছা কি কৰিছা জানা তুমি 205 টকাত ঘৰ চলিব নোৱাৰা সেই চাহ বাগিচাৰ বনোৱাসকলে শ্ৰমিক বন্ধুসকলে ৰাতিপুৱা টেম্পু লৈ মিয়া গাঁৱত আহি ধান ৰুই 350 টকা ল'বলগীয়া হৈছে হয় নে নহয় ৰাইজে তুমি আজি টি গাৰ্ডেনৰ মানুহক কেনেধৰণৰ এটা অৱস্থা কৰি পেলাইছা স্মাৰ্ট মিটাৰ লগাই সাধাৰণ মানুহসকলক মই কেইদিনমানৰ আগত ভাদ মাহত নামঘৰ এটাৰ কাষত যাওঁতে এগৰাকী মহিলা আহি কৈছিলে মোক যে বুবা তোমাক ভোট দিছো যোৱা মাহত মই 300 টকা দিছিলোঁ লাইটৰ বিল আৰু এতিয়া লাইটৰ বিল 15 দিনত 18 টকা হৈছে 1800 টকা হৈছে মই ক'ৰ পৰা দিম স্মাৰ্ট মিটাৰৰ কাৰণে অসমীয়া হিন্দু ট্ৰাইবেল মানুহখিনিও তোমাক ভোট নিদিয়ে তুমি যেতিয়া আহুবক ঠগালা তুমি যেতিয়া মৰাণ মটকক ঠগালা তুমি যেতিয়া চুতীয়া সম্প্ৰদায়ক ঠগালা তুমি যেতিয়া পূজাজ মন্ত্ৰীসকলক ঠগালা এতিয়া মিয়াৰ ভৰিত পৰিবলৈ আহিছা মিয়াৰ ভোট লগা হৈছে মই নকওঁ তোমাৰ মুখেৰে শুনাম কি কৈছিলা তুমি মিয়াৰ ভোট মিয়াৰ ভোট মিয়াৰ ভোট অকল কি মিয়াৰ ভোট নালাগে বুলি কৈছিল নেকি আৰু কি কৈছিল ইছলাম কো খতম কৰ দেंगे বুলি কৈছিল তাৰ পিছতো যিসকলে বিজেপি কৰি আছে মই তেওঁলোকক অনুৰোধ কৰিম ঘৰত গৈ মা দেউতাক তুমি সুধা আৰু কি কৈছিল এই মহিলাসকলক তুচ্ছ তাচ্ছিল্য কৰি কি কৈছিলে যে মহিলাসকল মুছলমান সন্তান জন্ম দিয়া কৈছিল মহিলাসকলক কৈছিল বিজেপিলৈ ঘূৰি ফুৰি থকা মহিলাসকলক ক'ব বিচাৰিছো বিজেপি কৰা লোকসকল তোমালোকে গৈ এবাৰ তোমাৰ মাক সুধা তোমাৰ ভণ্টি সুধা বাহিৰত লিডাৰগিৰি কৰি ফুৰিছা তোমালোকৰ পত্নী তোমালোকৰ ল'ৰা ছোৱালী আৰু কংগ্ৰেছৰ হাতৰ চিনত ভোট দিব চাইছে এতিয়াও সময় আছে সমাজখন বিশৃংখল নকৰিবা হয় নে দেখুৱাবা এটা দুটা 50টা হিমন্ত বিশ্বই চামগুৰিৰ এজন মানুহৰ নাম লৰাব নোৱাৰে মই ৰকিব বিচাৰিছো ইলেকশন আজি আহিছে কালি যাবগৈ ৰাইজ আপোনালোক সচেতন ৰাইজসকলক মই কৈছো লক্ষণ ভাল নহয় হিমন্ত বিশ্ব শৰ্মাই যিসকলক আজি আমাৰ মাজত সোমাই দিছে সেই লোকসকলে কোহক গোলা কাপোৰ বান্ধি বিভিন্ন ধৰণেৰে আমাক ভয়ভীত খুৱাইছিল আলফাৰ দিনত হয় নে নহয় কওক সেই আলফা আজি চালফাত পৰিণত হৈছে সুৰেশ বৰা ডাঙৰীয়া মই নাম কৈ দিছো যোৱাকালি ৰাতি 2টা বজাত সুৰেশ বৰা ডাঙৰীয়াই ইয়াত গাড়ী লৈ ঘূৰি থাকি ভয় খুৱাবলৈ আহিছে বিজেপিৰ বন্ধুসকল তোমালোকে কেৱল ভোটৰ কাৰণে এই যে সুৰেশ বৰাৰ নিচিনা এজন চালফাক আনি সোমোৱাই লৈছা আমাৰ কিন্তু বিপদ হ'ব ৰাইজ ইলেকশ্যনৰ পাছত আগতে এই লোকসকলে আহিবলৈ ভয় কৰিছিল এতিয়া এই 2টা বজাত আহি তোমাৰ কি কাম আইনৰ লগত থকা লোকসকলক সুধিব বিচাৰিছো হয় নে নহয় পৰীক্ষা কৰক সুৰেশ বৰা ডাঙৰীয়া ইয়াত কি কাম সুৰেশ বৰা ডাঙৰীয়া তুমিও কালি মোক লগ পাইছিলে নে নাই প্ৰথমে আহি কি ক'লা ইয়াত কোন আছে কৈছিলে নাই মোক দেখা নাছিলেহে যেতিয়া দেখিলে কি ক'লে ছাৰ আহিছে তোমাৰ নিচিনা মই এইবিলাক কথা নকওঁ ভূপেন বৰা ডাঙৰীয়া আছে তোমাৰ নিচিনা চালফা 100টাক চামগুৰি সমষ্টিয়ে কেয়াৰ নকৰে কৰিবা নেকি কালি কৈছিলে নাই কালি কি বুলি কৈছে ছাৰ আমি সকলোৱে মিলি পেলাই কৰিম আপুনি হয়নে নহয় এইটোৱে গ'ল পিছফালে দি ডাঙৰ কথা আগত আহি পিজামে কৰি এইটো কোন সুৰেশ বৰা যোনে মানুহক হত্যা কৰিছে যাৰ পাপৰ তেজ আঙুলিত লাগি আছে তাৰ কাৰণে
আমাৰ লগত থকা পিছতো আমি জিকাব পৰা নাই আল্লাহ ভগৱানে সেই মানুহ মাৰা মানুহক কেতিয়াও গ্ৰহণ নকৰে ৰাইজ এতিয়া মোক কয় কোন মৰা নহয় সুৰেশ বৰা হাৰা বৰা এবাৰ হাৰা নাই দুবাৰ হাৰা নাই তিনিবাৰ হাৰা নাই চাৰিবাৰ হাৰা নাই কেইবাৰ হাৰিছে 5 বাৰ হাৰিছে ভাড়াৰ অভ্যাস হৈ গৈছে তেওঁৰ আৰু এজন ইয়াত আহে গোস্বামী বুলি কোন গোস্বামী কি গোস্বামী ভাড়া গোস্বামী কাৰ লগত হাৰিছে কোনে হৰুৱাইছে গোটেই হাৰাবিলাক এক পাৰ্টি হৈছে আমাৰ ধৰ্মত এটা কথা আছে যেতিয়া ভালদৰে আমি চলি থাকো আমাক কেতিয়াবা বিপথে পৰিচালনা কৰে নকৰে তাক কি বুলি কয় শয়তান বুলি কয় আৰু শয়তানৰ চৰ্দাৰক কয় ইবলিছ দুই এটা ইবলিছ শয়তানে গোটেই সমাজখন ভাঙিছিল চুৰমাৰ কৰিছে ৰাইজ এই লোকসকলক চিনাক্ত কৰাৰ প্ৰয়োজন আছে নহ'লে সমাজখনত আমি ভয়কৈ থাকিব লাগিব এইবাৰ নিৰ্বাচনত বিজেপি বন্ধুসকল আমাৰ মাজলৈ আহক এই লোকসকলক চিনাক্ত কৰক হিমন্ত বিশ্ব শৰ্মাৰ অভিপ্ৰায় ভাল নহয় আৰু সেইকাৰণে চিঙিমাৰি আৰু বঙালী কিন্তু মানুহ থকা বেছিকৈ থকা আমবাগানক তেওঁ হিংসা কৰি অহা নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ মুখখন দেখিছেনে নাই যিদিনা আহিছিল সেইদিনা কি বাৰ আছিলে সেইদিনা আছিল বোধহয় কি বাৰ মই পাহৰিলো বুধবাৰ আছিল বোধহয় বুধবাৰ আছিল তাৰ মুখখন চাবচোন এতিয়াও আছে বুধবাৰৰ দিনাও তাৰ মুখখন দেওবাৰ মুখখন দেখিলে ধৰিব পাৰি যে তেওঁলোকে যে হাৰিলে সেই কথাটো ধৰিব পাৰি হয়নে নহয় আৰু মোৰ বিৰুদ্ধে অলপ কোমল কথা কৈছে হয়নে নহয় কিয় কৈছে কোমল এইকাৰণে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই ভদ্ৰতা শিষ্টাচাৰৰ কাৰণে কিছুমান কথা কোৱা নাছিলো আপুনি কোৱাবলৈ মোক বাধ্য কৰিছে আপুনি এজন আলফা মই আজি আৰু তাজোবাকে কৈছো আপুনি এজন আলফাৰ নামত পইচা তুলিব গৈ আপুনি ধৰা পৰিছে এই কথা ৰকিবুল হুছেইনে কোৱা নাই আপুনি মুখ্যমন্ত্ৰী হৈ থকা কালত প্ৰাক্তন এজন এছপি আৰু ডিজিপি থকা এজনে হাইকোৰ্টত এফিডেভিট দিছে আপুনি আলফা আপোনাৰ তাত বন্দুক উদাহৰণ কৈছো মই ক'ব খোজা নাছিলো তথ্য সহকাৰে মুখ্যমন্ত্ৰীৰ আগত কৈ দিম হাইকোৰ্টৰ এফিডেভিটৰ সৈতে মই দৰকাৰ হ'লে আপোনাৰ গৈ ইয়াত নহয় এতিয়া মই কি লোকসভাত দাঙি ধৰিম যে হয় আমাৰ সুৰেশ বৰা নিচিনা আপুনি হাতে ধৰা পৰি জেললৈ গৈছিল কোন জেললৈ যোৱা নাই আৰু যদি জেললৈ গৈছিল আৰু যদি আলফা হয় কোনদিনা আপুনি চাৰেণ্ডাৰ কৰিলে কোনদিনা আপুনি উগ্ৰপন্থীৰ পৰা চাৰেণ্ডাৰ কৰিলে তাৰিখটো কওক আৰু যদি উগ্ৰপন্থীৰ পৰা চাৰেণ্ডাৰ কৰা নাই তেতিয়াহ'লে আপুনি সংবিধান মতে মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে কাৰণ আমাৰ সংবিধানত উগ্ৰপন্থী কেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি জানো আপুনি ডাইৰেক্ট টেলিকাষ্ট শুনি আছে ভূপেন বৰা ডাঙৰীয়া ৰকিবুল হুছেইনে কি কয় এইটো মাত্ৰ এটা ঝলক দিছে ঝলক আপোনাৰ কুকীৰ্তি ৰঙা চৈতাল আপোনাৰ কুকীৰ্তি এনেকৈ পেন লৈ পেলাই ঘৰত আখৰৰ এজনৰ হতুৱাই আপুনি মানে কি কয় সেইটো দি পেলাই চাকৰি দিছে সেই সকলো কথা কওঁ কি কৈছে জানে নাই সেইদিনা মই কৈছো যে আমাৰ ডাঙৰীয়া চৰকাৰৰ দিনত আমি চাকৰি দিছো নে নাই তুমি কোৱা তুমি যাব পাৰিলে সময়ত চাকৰি পাইছিলা নে নাই কিন্তু আমি সকলো সৎভাৱে দিছিলে নে নাই কেৱল এটা পঞ্চায়তত 100তকৈ বেছি চাকৰি দিয়া হৈছিল সেই সময়ত অকল যে মুছলমান থকা তাত দিয়া হৈছিল এনেকে নহয় মামনি বৰাফুলত বেলগুৰিটো দিয়া হৈছে ভৰাগুৰিটো দিয়া হৈছে সকলো জাতি জনগোষ্ঠীৰ লোকক সেই সময়ত বৈধভাৱে চাকৰি পাইছে এতিয়াও যেতিয়া টি গাৰ্ডেনাৰ এজন এছপিৰ লগত বন্দুকটো ধৰি থাকে আমাৰ বুকু ফুলি উঠে যে বৈধভাৱে হোৱাৰ কাৰণে টি গাৰ্ডেনৰ লৰাই আজি বিভিন্ন ধৰণেৰে মকৰল হৈছে তুমি সেইসকলক কৈছা যে ৰকিবুল হুছেইনৰ এগেইনষ্টে তোমালোকে ইলেকশ্যনত উঠা চাকৰিটো হতি ইলেকশ্যনত উঠা এম এল এ হোৱা
ঝামেলা হোৱা কৈছে না তাৰ মানে সেই ঘৰবিলাক যে ভালকে চলিছে ঘৰবিলাক লৈ পেলাই যে বিয়া বাৰু কৰিছে সেই কথাটো তেওঁ সহ্য কৰিব পৰা নাই আমাৰ সামগ্ৰীবাসী ৰাইজৰ পৰা চাকৰিখিনি তেওঁ লৈ পেলাই আকৌ তেওঁ বস্তু মানুহক দিবলৈ কৈছে ৰাইজ ঘৰ শত্ৰু বিভীষণ সেইকাৰণে আপোনালোকে কথাবিলাক ৰাইজ চিন্তা কৰিব এই কথাবিলাক সৰু হৈ থকা নাই এই কথাবিলাক সৰু হৈ থকা নাই তেওঁ যেনেকৈ আমাৰ মানুহ এই কথাবিলাক সৰু হৈ থকা নাই তেওঁ যেনেকৈ আমাৰ মানুহক চাকৰি বাকৰিৰ পৰা বঞ্চিত কৰিছে তেওঁ কি কৈছে জানে কিয় উঠিছা যিকেইটা উঠিছে পিছলৈ যোৱা আমাৰ মানুহ আহিছে তুমি কৈছা এই চাকৰি নিদিয়াহেঁতেন বোলে অনিল আম্বানী হ'ব পাৰিলেহেঁতেন অনিল আম্বানী মুখ্যমন্ত্ৰী ডাঙৰীয়া মই তোমাৰ ল'ৰাৰ কথা নকওঁ তুমি তানজিল হুছেইনৰ কথা কৈছা এতিয়া ৰকিবুল হিমন্ত বিশ্ব শৰ্মাৰ ৰকিবুল হুছেইনৰ যুঁজ হয় অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু তানজিল হুছেইনৰ যুঁজ হয় মই তোমাৰ ল'ৰাৰ কথা নকওঁ তোমাৰ ল'ৰাটো ভাল হওক ভগৱানে তোমাৰ ল'ৰা ভাল কৰক কিন্তু অন্তত ৰাজহুৱাভাৱে কম তোমাৰ নিচিনা নহওক যাতে বন্দুক লৈ ধৰা পৰা তোমাৰ নিচিনা নহওক যাতে পইচা তুলি হাততে ধৰা পৰা তোমাৰ নিচিনা নহওক যাতে তেজ ভাল পোৱা তোমাৰ নিচিনা নহওক যাতে লোকৰ ঘৰ ভাঙি দিয়া ভাঙিছেনে নাই ঘৰটো ভাঙি দিয়াৰ পিছত যেতিয়া মহিলাজনী আহি পেলাই কৈছে গৰুকুটি যে এটা দিন সময় দিয়ক মোৰ ল'ৰাটোৰ কালি পৰীক্ষা বুলডেজাৰে ভাঙা সেই ঘৰটোৰ ঘৰখনত তুমি হাতী লগাই দিছিলা হাতী লগাই দি সেই কিতাপবিলাক তুমি গছকাই দিছিলা আৰু যেতিয়া তাৰ ল'ৰাজনে আহি হাতে ভৰিয়ে ধৰিছিল তেতিয়া তুমি কৈছিলা গুলিয়াই দিয়া গুলিয়াই দিছিল ভৰিত গুলিয়াই যেতিয়া দুটা তাত আমি খোজকাঢ়ি আছিল তুমি বুকুত গুলিয়াই দিছিলা বুকুত গুলিয়াই দি যেতিয়া পৰি আছিলে তাৰ ওপৰত জপিয়াই আনন্দ কৰা সকলক তুমি পৃষ্ঠপোষকতা কৰিছিলা কৰিছা কি নালাগে এই ধৰণৰ বাতাবৰণ লাগে নেকি ৰাইজ ৰকিবুল হুছেইন থাকা লাগে এটা মন লৰাবৰে মোৰ চামগুৰি সমষ্টি সকলো আছিলে কংগ্ৰেছ থাকা মানে ৱালৰ দৰে আপোনালোকৰ ওচৰত থাকি থাকিম কোনো আপোনালোকক চুব নোৱাৰে ৰাইজ সকলো জাতি জনগোষ্ঠীৰ একেলগে চাম সেইকাৰণে ৰাইজ মাত্ৰ 3:30 বজাত পোৱাৰ লগে লগে ইমানখিনি মানুহ আহিছে মোক ভোট দিয়া মোক ভোট নিদিয়া সকলোৰে মোৰ প্ৰিয় সকলোৰে মোৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে জানে এই যে টিগাৰৰ মানুহখিনি এটা সোমাব দিয়া নাই মই ৰিপৰ্টাৰ আছে যদি কৈছোঁ কি কৰিছে জানে ৰাইজ যোৱাকালি মিয়া গাঁৱৰ কেইটামান ল'ৰা লৈ টিগাৰৰ মানুহক ৰাতি আক্ৰমণ কৰিছে আমলখি টিগাৰৰ মানুহক আক্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এটা উপ নিৰ্বাচন জিকিবৰ কাৰণে তুমি অসমীয়া জাতি চাহ জনগোষ্ঠীসকলৰ কথা কোৱা আৰু এই মুছলমানৰ উদ্ভণ্ডালি কৰা ল'ৰা কেইটামানক লগত লৈ মোৰ তাত ভিডিঅ' ফুটেজ আছে কোনকেইটা আছে মই দেখুৱাই দিম যিসকল পুলিচ অফিচাৰে এতিয়া এইবিলাক বেলেগৰ অফেন্স কৰিছে সেই পুলিচ অফিচাৰে দি সেইসকলক ধৰাই লৈ যাম মই আপোনালোকক কৰো যিসকলে আপোনালোকক ৰঙা চকু দেখাইছে এই পুলিচ দিয়ে আমি আপোনালোকৰ আইনৰ গতিৰ ভিতৰত 7 বছৰৰ পৰা 10 বছৰ ফাটেকত ধুমাম জেলত ধুমাম ৰাখিব পাৰিম ইয়াৰ এজন ব্যক্তি আহিলে হনুমান ডাঙৰীয়া কি যে ভুল কৰি আছে বিজেপিয়ে কিছুমান মানুহৰ ছবিবিলাক দেখিলে কেঁচা কথাবিলাক মনত পৰি যায় যায়নে নাযায় হনুমান ডাঙৰীয়া ভাৰতবৰ্ষত কিয় ফেমাছ জাতীয় বিল বুলি কিয় কৈছিল IMDP এখন বাতিল কৰাৰ কাৰণে যেতিয়া হাজাৰ হাজাৰ মানুহৰ ভোটাৰ লিষ্ট যায় বিভিন্নজনে বিদেশী বুলি কৈছিল এসকলৰ যেতিয়া বিদেশী বুলি নটিচ গৈছিল তেতিয়া কৈছিল যে এজন মানুহে হাজাৰ হাজাৰ মানুহক এই কথাখিনি আছিল আজিৰ দৰে আমাৰ সেই সময়ত ভালকে হাই সুপ্ৰিম কোৰ্টত আমি ক'ব নোৱাৰিম তাৰ ফলত এই বাঙালী হিন্দু মানুহখিনিক তুমি বিদেশী বুলি কৈছিলা এই সংখ্যালঘু মুছলমান মানুহখিনিক তুমি বিদেশী বুলি কৈছিলা
আৰু INDP এখন জিকি তুমি জাতীয় বীৰ বুলি আহিছিলে নাই আজি কি দিন কৰিছে গাঁৱে মাৰি আহি সেই মুছলমান মানুহ আৰু বঙালী হিন্দু মানুহখিনি ভোটাৰ লিষ্টৰ পৰা নাম কটা জাতীয় বীৰ আজি ইয়াত আহিছে ৰাইজ লক্ষণবিলাক চাব এটা ভোটৰ কাৰণে গোটেই সমাজখন বিশৃংখলতাৰ সৃষ্টি নকৰিব NRCৰ মাধ্যমেৰে 1931 চনৰ আগত অহা সকলো লোকক অতি উন্নতিৰে সৈতে এই সমস্যা আজি সমাধান হৈছে আকৌ এটা বেলেগ এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছে সেইকাৰণে মই আজি আগৰ দীঘলীয়া নকৰো আমাৰ ইয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই আপোনালোকক বক্তৃতা দিব গতিকে মই আপোনালোকক এইখিনি কথা কৈ ভূপেন বৰা ডাঙৰীয়াই চাব বিচাৰিছো যে ইয়াত যে ইমান মানুহ হৈছে সকলোৱে বা কংগ্ৰেছৰ ভোট দিয়ে নে নিদিয়ে কংগ্ৰেছক দিয়ে নে নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে তেওঁ চাই আছে কোনে কোনে দিব আপোনালোকে হাত ডাঙৰ ৰাইজ মই এজন খুব ৰিজনেবল মানুহ অকল সেইটো নহয় বিলাকক ভোট দিব হাত ডাঙৰ কওকচোন আপোনালোকে শূন্য হিমন্ত বিশ্ব শৰ্মা তোমাৰ কথা মতে কৈছে মিয়াৰ ভোট নালাগে কৈছে নে নাই মিয়াৰ ভোট নালাগে কৈছে আমি মানিছো মিয়া শূন্য দিম মিয়াৰ ভোট শূন্য পাবা তুমি বাকীবিলাকৰ ভোটো আমাক লাগে আমাক সকলোৰে ভোট লাগে সকলো ধৰ্মৰ আমি এতিয়া ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমি নমিনেশ্যন দিবলৈ গৈছিলো অলপ অলপকে বৰষুণ কৰিছিলে নাই নাই আমি ভাবিছিলো বৰষুণ আহি যাব আহিল জানো গোটেই দিন টুক 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 বৰষুণ দি আছিল সকলো ধৰ্মৰ মানুহে বিশ্বাস কৰে ভাল কাম এটা যদি ভগৱান আল্লাই গ্ৰহণ কৰে তেতিয়া তাত হিন্দু ধৰ্মত পুষ্পবৃষ্টি বুলি কয় সেইদিনা গোটেই দিন পুষ্পবৃষ্টি কৰি আমাক নেদেখাজনে আমাক গ্ৰহণ কৰিছে সেইকাৰণে ইয়াৰ পৰা আৰম্ভ কৰি মানুহে কয় পুষ্পবৃষ্টি বৃষ্টি বিচাৰি আমি কেইজন আল্লাহক মানো কেইজন যেতিয়া আল্লাহ তাআলাই আমাক গ্ৰহণ কৰে ভগৱানে যেতিয়া আমাক গ্ৰহণ কৰে কিছুমান ইংগিত দিয়ে কি ইংগিত দিয়ে সামগ্ৰী সমষ্টিৰ এইবাৰ 14জন প্ৰাৰ্থীৰ ভিতৰত 1 নম্বৰত আছে তানজিল হুছেইনৰ নাম 1 নম্বৰ আছে 1 নম্বৰৰ সুইচটো মহিলাসকল বয়োজ্যেষ্ঠসকল যুৱক বন্ধুসকল সকলোৱে আৰু বিজেপিৰ